ঐ বিছনাখন কি হ'ল? বিছনাখন কি হ'ল? ভাঙি থাকিলে কেনেকে? নকবি আৰু কেনেকে ভাঙিলে? নৌবৰে যোগাসন কৰি ভাঙিলে। যোগাসন কৰিলে বিছনা ভাঙে? ভাঙে। একেলগে চাৰিজনীয়ে যদি বিছনাৰ ওপৰত উঠি দেহৰ ভাঁজ অংগ পতংগ সেই ভাঁজ লগাই পেলাই সেই যোগাসন কৰে, বিছনা কেৰেককে ভাঙি যায়। বাহিৰত থৈ দিছোঁ বিছনা। নহয় যোগাসন বিছনাত কেলে কৰিব লাগে? মাটিত মানে বোলে পোহৰটো নপৰে লাইটৰ, বিছনাৰ ওপৰতে লাইটৰ পোহৰ পৰাৰ কাৰণে ওপৰত কৰিছে বিছনাৰ ওপৰত। যোগাসনৰ লগত পোহৰৰ কি সম্পৰ্ক আছে? লাগিব। সেয়া ভিডিঅ' কৰি পেলাই হোৱাটছএপৰ ষ্টেটাছত আপলোড কৰিব নালাগিব। আজি আন্তৰ্জাতিক যোগ দিৱস, আমি যোগাসন কৰিছোঁ ৰাইজ বুলি। নহয় যোগাসন কৰিব লাগিলে কি এদিন কৰিলে নহ'ব নহয়, সদায় কাৰণে কৰিব লাগে। সদায় কৰিলেহে মন শৰীৰবিলাক ভালে থাকিব। এদিন আকৌ ষ্টেটাছত লগাবৰ কাৰণে আকৌ যোগাসন কৰিব। ৰাতি 2-3টালৈকে সদায় মোবাইলৰ ৰিল চাই বহি থাকিব, ৰাতিপুৱা 9-10টালৈকে শুব। এদিন যোগ দিৱস পালন কৰিলে হ'বলে মানুহৰ স্বাস্থ্য উন্নতি হয়। আমাৰ শাস্ত্ৰতে লিখা আছে, বোলে আয়ুৰ্বেদ শাস্ত্ৰত লিখা আছে, আমি যোগাসন যদি সদায় কৰোঁ, ডেইলি যদি যোগাসন কৰোঁ, আমাৰ শৰীৰ মন মগজু চব সুস্থ থাকে, লগতে স্মৃতি শক্তি বৃদ্ধি পায়। কিন্তু ক'তা আমাৰ মোবাইল চোৱাতহে জোৰ ৰাইজৰ হৈছে আৰু। মানুহক দেখুৱাবলে নহয়, কৰিলে সদায় কাৰণে কৰক, তেতিয়াহে শৰীৰ আৰু মন ভাল থাকিব। মই নতুনকৈ কৰিবলৈ লৈছোঁ। আপোনালোকক সকলোকে আন্তৰ্জাতিক যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও সদায় যোগাসন কৰক, সুস্থ থাকক। আৰু তুমি ডাঙৰ হ'লে যোগাসন কৰিব লাগিব দেই দেহা। জয় আসম। জয় আসম।